ৱেলকাম টু জব ভাস্কৰ। আপোনালোকক সকলোকে স্বাগত কৰিছোঁ জব ভাস্কৰ ইউটিউব চেনেললৈ। আজি লৈ আছোঁ CISFৰ তৰফৰ পৰা পেৰামেডিকেল ষ্টাফ ৰিক্ৰুটমেণ্ট 2026। এই পষ্টটোত বহুত ধুনীয়া পোষ্ট। আপোনালোকে এই পোষ্টটোৰ বিষয়ে মই কৈ আছোঁ অলপ। যিসকলে নাজানে যে CISF মানে কি চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ হয়, যিটো ৰেলৱে বা ডাঙৰ ডাঙৰ উদ্যোগ ONGC হৈ গ'ল, ডাঙৰ ডাঙৰ ফেক্টৰী, তাত সিহঁতে ডিউটি কৰে। আৰু সিহঁতৰ মেডিকেল পাৰামেডিকেল ষ্টাফত নতুনকৈ ভেকেঞ্চি খুলিছে। তো যিসকলে এপ্লাই কৰিব তেখেতলোকে ভিডিঅ'টো শেষলৈকে চাব বিনা স্কিপ কৰি। তাতে সকলোখিনি কথা ইয়াতে মই দি দিম, এইজ, এডুকেশ্যন আৰু কেনেকৈ এপ্লাই কৰিব, আৰু কিছুমান সৰু সৰু ভুল আছে এপ্লাই কৰোঁতে, সেইবিলাক ভুল আপোনালোকে নকৰিব, সেইবিলাকো মই আপোনালোকক দেখুৱাই দিম। আৰু SSC যেতিয়া এপ্লাই কৰে তেতিয়া ল'ৰা ছোৱালীবিলাকৰ প্ৰথম চইচ কেণ্ডিডেটৰ CISF থাকে। আৰু আপোনালোকে দেখিছে ওচৰে পাজৰে প্ৰায় আজিকালি ল'ৰাবিলাকে CISF চুজ কৰে। ইয়াৰো বহুত কথা আছে। এই ৰিক্ৰুটমেণ্টটোৰ বিষয়ে কেইটামান মই অলপ ৰিভিউ কৰি দিছোঁ। অৰ্গেনাইজেশ্যনটো হৈছে CISF, মই আপোনাক কৈছোঁ আৰু এবাৰ কৈ দিওঁ, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। পষ্টৰ নাম হৈছে ASI ফাৰ্মাচিষ্ট, ASI লেব টেকনিচিয়ান আৰু ASI এক্সৰে টেকনিচিয়ান। এই যিখিনি পোষ্ট, এইখিনি বহুত ধুনীয়া পোষ্ট। এইখিনি পোষ্টৰ বিষয়ে আপোনাক মই ক'বলৈ গ'লে কোনো ধৰণৰ ডিউটি নাই, সিহঁতৰ খালি অলপ মেডিকেলৰ কাম, যিখিনি মেডিকেল ফাৰ্মাচিষ্ট, লেব টেকনিচিয়ান আৰু এক্সৰে, এইখিনিয়ে কাম, বাকী একো আপোনালোকৰ ডিউটি নাথাকে। টোটেল ভেকেঞ্চি 24টা আছে। আৰু জব টাইপ হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, অনলাইন হ'ব, পে লেভেল হ'ব 5 আৰু পে স্কেল হ'ব 29,200 পৰা লৈ 92,300লৈকে হ'ব। ইয়াত কোনো ধৰণৰ এলাউন্স DSCAE ইয়াতে এড কৰা হোৱা নাই। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়াত আপুনি য'ত যেনেকৈ পাৰে তেনেকৈ এপ্লাই কৰিব পাৰে। তাতে যেনেকৈ আপোনালোকে চইচ পষ্টিং হয় সকলোখিনি ইয়াতে পাই যাব। আৰু লাষ্ট ডেট হৈছে 7 জুলাই। অলপমান কৈ দিওঁ যে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকক PST হ'ব, যিটো আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফাই হ'ব, বেছিক যিখিনি আপোনাৰ ক্ৰাইটেৰিয়া থাকিব সেইখিনি হ'ব, আৰু মেডিকেল এক্সামিনেশ্যন হ'ব। বাকী আপোনালোকৰ ধৰণৰ ইয়াত আৰু কোনো বেলেগ ধৰণৰ এক্টিভিটি নাই। কিন্তু ফিজিকেল আপোনালোকৰ হ'ব, কিয়নো এইটো আপোনালোকৰ ফ'ৰ্চ হয়, ডিফেন্স ছেক্টৰ হয়, তো আপোনালোকে ইয়াতে ফিজিকেল দিবই লাগিব, ফিজিকেল পাছ কৰিব লাগিব। এতিয়া ভেকেঞ্চিখিনিৰ বিষয়ে মই অলপ কৈ দিওঁ আপোনালোকৰ, যিসকল কাষ্ট ৱাইজ। UR কাৰণে 10টা আছে, EWS কাৰণে 1টা আছে, OBC কাৰণে 4টা আছে, SC কাৰণে 2টা আৰু ST কাৰণে 1টা। এইখিনি কিছুমানে ভাবিছে মাত্ৰ পোষ্ট 24টা নেকি, কিন্তু আপোনাক লাগে মাত্ৰ 1টা চিট। হয়, আপোনাক খালি 1টা চিট লাগে, আপুনি 1টা চিটৰ কাৰণে যুদ্ধ কৰিব। তো আপুনি বেছি টেনশ্যন ল'ব নালাগে, আপোনালোকৰ ইয়াতে ধুনীয়া সুযোগ পাই আছে এবাৰ। আৰু ASI এক্সৰে টেকনিচিয়ানৰ কাৰণে 1টাই আছে, সেইটো হ'ল UR। আৰু লগতে ASI লেব টেকনিচিয়ান, যিটো আপোনাৰ UR আছে 4টা আৰু OBC মাত্ৰ 1টা চিট আছে। এতিয়া আহোঁ আপোনালোকৰ কাৰণে মেইন গুৰুত্বপূৰ্ণ কথাটো, এডুকেশ্যন কোৱালিফাই। এতিয়া বহুতে ভাবিছে এডুকেশ্যন কোৱালিফাই কিমান হ'ব। ইয়াতে মই দেখুৱাই দিছোঁ মাত্ৰ 10+2 আপোনালোকে পাছ কৰা হ'ব লাগিব, আৰু ডিপ্ল'মা ডিগ্ৰী ফাৰ্মাচিষ্ট আপোনালোকে ফাৰ্মাচিষ্ট কৰ্চ কৰা হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। মাত্ৰ 10+2 আৰু ফাৰ্মাচিষ্ট যিসকলে কৰিছে তেখেতলোকে এপ্লাই কৰিব পাৰিব, আৰু তেখেতলোকে চাকৰি এবাৰ ফিক্স। তাৰপিছত হ'ল ASI এক্সৰে টেকনিচিয়ান, যি হয় এক্সৰে টেকনিচিয়ানৰ কাৰণে মষ্ট 10+2 লাগিবই। লগতে 2 ইয়াৰ ডিপ্ল'মা ৰেডিঅ'গ্ৰাফি কৰ্চ কৰা আপোনালোকে হ'ব লাগিব যিকোনো ইনষ্টিটিউটৰ পৰা, তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিবলৈ পাৰিব। এইটো কোনো ধৰণৰ মতলব আপোনালোকৰ দীঘল প্ৰচেছ নহয়, বহুত ইজি। যিসকলে অলৰেডি চিভিল হস্পিটেলত বা যিকোনো ক্ষেত্ৰত কাম কৰি আছে হেল্থ ডিপাৰ্টমেণ্টত, তেখেতলোকে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছতো আহিছে ASI লেব টেকনিচিয়ান। লেব টেকনিচিয়ান ছেম, সেইটোৱে 10+2 ছায়েন্স লাগিব। লগতে 2 ইয়াৰ ডিপ্ল'মা মেডিকেল লেবৰেটৰী টেকন'লজি ফ্ৰম ৰেজিষ্ট্ৰেশ্যন, যে ভাল যিটো চৰকাৰী গভৰ্ণমেণ্ট কলেজ তাৰ পৰা আপোনালোকে এইটো পাছ আউট হ'ব লাগিব। 2 ইয়াৰ্ছ ডিপ্ল'মা মেডিকেল লেবৰেটৰী কৰা হ'ব লাগিব। এতিয়া আহোঁ চবৰে মনত উঠি অহা এটা প্ৰশ্ন, যে বয়স কিমান লাগিব। বয়স লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম 28 বছৰ। 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে কিছুমান OBC ST SC কাৰণে এজ ৰিলেক্সেশ্যন দিয়া আছে, যিটো গভৰ্ণমেণ্ট তৰফৰ পৰা দিয়া হয়, সেইটো আপোনালোক মই দেখুৱাই আছোঁ। দেখিবলৈ পাইছে OBC 3টা, SC ST 5 বছৰ, OBC কাৰণে 3 বছৰ, ST SC কাৰণে 5 বছৰ, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এজ পৰ গভৰ্ণমেণ্ট ৰুল হিচাপে আপোনালোকক ইয়াতে দিয়া হ'ব। হয়তো আপোনালোকে চব কথা গম পালে, বয়স, এডুকেশ্যন,
পষ্টকেইটা। এতিয়া আপোনালোকে মনৰ কথালৈ যিটো হৈছে চেলেৰি ডিটেইল। চেলেৰি ডিটেইলটো আপোনালোকে জানিবলৈ মন যায় কিমান চেলেৰি ইয়াতে দিব, কিন্তু এইটো চেণ্ট্ৰেলৰ চাকৰি হয়, তো কিমান চেলেৰি পাব আপোনালোকে সেইটো মই দেখুৱাই দিছোঁ। ASI ফাৰ্মাচিষ্ট 29,200 পৰা লৈ 92,300লৈকে পাব। ASI এক্সৰে টেকনিচিয়ান 29,200 পৰা লৈ 92,300 আৰু ASI লেব টেকনিচিয়ান 29,200 পৰা লৈ 92,300 ছেম কলমতে আপোনালোকে ছেম স্কেলতে চেলেৰি পাব। মেল কেণ্ডিডেটৰ কাৰণে কিছুমান হাইটৰ কথা কৈ দিওঁ। হাইট লাগিব OBC ST জেনেৰেলৰ কাৰণে 170 চেণ্টিমিটাৰ, চেষ্ট লাগিব 80 পৰা 85লৈকে, ST কাৰণে লাগিব 162.5 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 77 পৰা 82 চেণ্টিমিটাৰ। আৰু ৰিলেক্স কেটেগৰীত যিখিনি পৰে সিহঁতৰ 165 চেণ্টিমিটাৰ আৰু চেষ্ট লাগিব 80 to 85। এতিয়া আহোঁ ফিমেল কেণ্ডিডেট কাৰণে জেনেৰেল OBC EWS SC কাৰণে 175 লাগিব হাইট, ST কাৰণে 154 আৰু ৰিলেক্স কেটেগৰীৰ কাৰণে 155 আপোনালোকক হাইট লাগিব। আপোনালোকৰ কাৰণে ভাল খবৰ, যিসকল কেণ্ডিডেট বিলং কৰে আসাম, অৰুণাচল, মণিপুৰ, হিমাচল, জম্মু কাশ্মীৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম এণ্ড ত্ৰিপুৰা, তেখেতলোকৰ কাৰণে এলিজিবিলিটি ৰিলেক্সেশ্যন দিছে। যিটো CISF ৰুল ৰুল যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া তাতে আপোনালোকৰ অপশ্যন দিয়া থাকিব, সেইটো নিজে এনিমেল নিজে অন হৈ যাব। এতিয়া হয় আপোনালোকে ভাবিছে চিলেকশ্যন হ'ব কেনেকৈ। চিলেকশ্যন প্ৰচেছ হ'ব, প্ৰথমতে হ'ব ৰিটেন এক্সাম, CBT বা OMR বেষ্ট এক্সাম হ'ব, তাৰপিছত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰপিছত হ'ব বেচিক ভেৰিফিকেশ্যন, তাৰপিছত লাগিব ডিটেইল মেডিকেল, হয় এইটো DME যিটো কয়, তাৰপিছত লাষ্টত হ'ব মেডিকেল। যদি মেডিকেল পাছ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাক আৰু এটা চান্স দিয়া যাব, যাক কয় ৰিমেডিকেল। এতিয়া আহোঁ ফিছলৈ। এতিয়া UR OBC EWS দিব লাগিব 100 টকা, বাকী ST SC এক্সামিনেশ্যন আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। এইটো আপোনালোকৰ কাৰণে ভাল খবৰ। পইচা আপোনালোকে যিকোনো মেথডত দিব পাৰে, নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI সকলো ধৰণৰ তৰফৰ পৰা আপোনালোকে ইয়াতে পইচা পে' কৰিব পাৰিব। এতিয়া আপোনালোকে ইয়াতে এপ্লাই কেনেকৈ কৰিব, হাউ টু এপ্লাই CISF ৰিক্ৰুটমেণ্ট 2026। এপ্লাই কৰিবলৈ বহুতেই সহজ, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ যাওঁ। ভিজিট কৰিব লাগিব CISF ৰিক্ৰুটমেণ্ট পৰ্টেলত, তাত গৈ আপোনালোকে থাকিব এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ওৱান টাইম, আপোনাৰ ভেলিড নম্বৰ, ভেলিড ফোন নম্বৰ, ভেলিড ইমেইল ID দি পেলাই। তাৰপিছত সেইটো লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ফৰ্ম ফিল আপ অপেন হ'ব, এটা ফৰ্ম এটা। সেই ফৰ্মটো সকলো ধৰণৰ আপোনালোকে এড্ৰেছ, দেউতাৰ নাম, মাৰ নাম সকলোখিনি ভৰাই লাষ্টত আপোনালোকে দিব লাগিব ডকুমেণ্টছখিনি দিয়াৰ পিছত আপোনালোকক ৰিভিউ এটা দিব। ৰিভিউ চাই ল'ব, যদি আপুনি ভুল হৈছে, শুদ্ধ হৈছে, পিন নম্বৰ, ফোন নম্বৰ আকৌ এবাৰ কাৰেকশ্যন কৰি ল'ব, তাৰপিছত ফাইনেল ছাবমিট কৰি দিব, লগতে আপোনাৰ এটা OTP দিয়া হ'ব। ইম্পৰ্টেণ্ট ডেটখিনি জনাই দিছোঁ। অনলাইন এপ্লাই হ'ব 8 তাৰিখৰ পৰা, লাষ্ট ডেট হ'ব 7 জুলাইলৈকে, আৰু লাষ্ট পে'মেণ্ট হ'ব 7 জুলাইলৈকে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে বা আপোনালোকে ভাবিছে অলপ বুজি পাইছোঁ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও এপ্লাই কৰিবলৈ পাৰে। ধন্যবাদ।